ইমান কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতো প্ৰশ্নকাকত এতিয়া কেনেকৈ ভাইৰেল হ'ল সেইটোক লৈ ৰহস্যৰ সৃষ্টি হৈছে কাৰণ কি পৰীক্ষাৰ্থী কি পৰীক্ষক কোনোৱে যেহেতু মোবাইল নিব পৰা নাছিল প্ৰশ্নকাকত আনিবলৈ দিয়া হোৱা নাছিল এক প্ৰকাৰ খুব নীতি নিয়মৰ মাজত এই পৰীক্ষাটো অনুষ্ঠিত হৈছিল তাৰ পিছতো এতিয়া কিন্তু ভাইৰেল হ'ল হুবহু প্ৰশ্নকাকত এতিয়া মোবাইলে ভাইৰেল হৈছে কেনেকৈ এই ঘটনাটো সংঘটিত হ'বলৈ পালে কিবা খবৰ আহিছে নেকি যে কালি যি দেওবাৰে আসলে ৰাজ্যত আটাইতকৈ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা বুলি কোৱা হৈছিল প্ৰায় 11 লক্ষাধিক প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু কটকটীয়া নিৰাপত্তা বেষ্টনী ইতিমধ্যে আপুনি জনাইছে যে কটকটীয়া নিৰাপত্তা বেষ্টনী কেৱল যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকেই নহয় যিসকল পৰীক্ষক সেই পৰীক্ষককো কিন্তু মোবাইলে হওক বা তেওঁলোকে আনকি পানীৰ বটল পৰ্যন্ত নিবলৈ দিয়া হোৱা নাছিল তাৰ পিছতো আজি এই 24 ঘণ্টাৰ পিছত এনেকুৱা এখন প্ৰশ্নকাকত ভাইৰেল হৈছে PDF আকাৰে যিখন হৈছে এ সিৰিজৰ পেপাৰ কেইবাটাও সিৰিজ আছে তাৰে এ সিৰিজৰ যিখন পেপাৰ প্ৰশ্নকাকত সেই প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে আৰু তাত যিটো বুকলেট নাম্বাৰ সেই বুকলেট নাম্বাৰটো স্পষ্ট আছে যে 1035034 এটো আছে বুকলেট নাম্বাৰ আকৌ কৈছো 1035034 হৈছে বুকলেট নাম্বাৰ অৰ্থাৎ এ সিৰিজৰ এখন প্ৰশ্নকাকত আৰু তাৰ যিটো বুকলেট নাম্বাৰ সেই বুকলেট নাম্বাৰটো স্পষ্টকৈ এই PDF টোত আছে এটা প্ৰশ্নটো হৈছে যে ৰাজ্য চৰকাৰে যেনে ধৰণৰ ব্যৱস্থা লৈছিলে কটকটীয়া নিৰাপত্তা বেষ্টনী সমান্তৰালকৈ যেতিয়া তাত প্ৰৱেশ কৰিছিলে যিসকল পৰীক্ষাৰ্থী বা যিসকল অৱতীৰ্ণ হৈছে তেওঁক প্ৰৱেশ কৰাৰ সময়ত সাংঘাতিক ধৰণে আসলে তালাচী চলোৱা হৈছে তালাচীৰ নামত কেনে ধৰণে ভয়ানক তালাচী চলাইছিলে সেই কথাও পোহৰলৈ আহিছে আৰু তেনেকুৱা অভিযোগো কালি ৰাতি ইতিমধ্যে নিখাই ওলাই পৰিছে তাৰ পিছতো এটা ডাঙৰ প্ৰশ্নটো হৈছে যে এই PDF আকাৰে প্ৰশ্নকাকতখন ক'ৰ পৰা ফাদিল হ'ল কাৰণ ডাঙৰ কথাটো হৈছে যে 10:30 বজাৰ পৰা যেতিয়া পৰীক্ষা হৈছে তাৰ প্ৰায় 9 মান বজাৰ পৰা কালি সমগ্ৰ ৰাজ্যতে ইন্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হৈছিল ইন্টাৰনেট সেৱা একৰে কৰ্তন কৰা হৈছিল যে যিকোনো প্ৰকাৰ আসলে পৰীক্ষাটোত বিসংগতি হ'ব নালাগে বা খেলিমেলি হ'ব নালাগে ইয়াৰ পিছতো কিন্তু এই ইন্টাৰনেট সেৱা কৰ্তন কটকটীয়া নিৰাপত্তা বেষ্টনী বিভিন্ন পছন্দ সতৰ্কতা এই সতৰ্কতাৰ পিছতো কিন্তু PDF আকাৰে এখন প্ৰশ্নকাকত ফাদিল হৈছে আৰু প্ৰশ্নকাকতখন স্পষ্টকৈ এ সিৰিজৰ এখন পেপাৰ যেনে ধৰণৰ হুবহু অৰ্থাৎ 1 নম্বৰ প্ৰশ্নটোত এ সিৰিজত যেনেকৈ আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানীৰ কথা কোৱা হৈছিল ইয়াতো একেই আছে অৰ্থাৎ পেপাৰখন কিটা আসলে মিছা নহয় বা এখন কিটাও এখন ভুল পেপাৰ প্ৰশ্নকাকত হ'ব নোৱাৰে প্ৰথম কথা দ্বিতীয়টো কথা হৈছে যে পৰীক্ষককো তাত কোনো পৰীক্ষকৰ হাততো মোবাইল বা পানীৰ বটল নিবলৈ দিয়া হোৱা নাছিল আৰু যিসকল পৰীক্ষাৰ্থী তেওঁলোকক সাংঘাতিক ধৰণে আসলে চেকিং চলোৱা হৈছিল বা তালাচী চলোৱা হৈছিল ইয়াৰ পিছতো কিন্তু PDF আকাৰে প্ৰশ্নকাকতখন ফাদিল হৈছে এটা প্ৰশ্নকাকতখন পৰীক্ষাৰ পূৰ্বে ফাদিল হৈছে নে পৰীক্ষাৰ পিছত ফাদিল হৈছে কাৰণ দুটা প্ৰশ্ন আহি পৰিছে যদিহে পৰীক্ষাৰ পূৰ্বে ফাদিল হৈছে নিহন্দেহে প্ৰশ্নকাকত হয়তো কোনোবা পৰীক্ষাৰ্থীয়ে পাব পাৰে প্ৰথম কথা দ্বিতীয় প্ৰশ্নটো হৈছে কাৰণ পৰীক্ষাৰ সময়ছোৱাত আপোনাৰ যি ইন্টাৰনেট সেৱা কৰ্তন আছিল সেই কৰ্তন থকাৰ কাৰণে হয়তো ভাইৰেল নোহোৱাৰ কাৰণে হয়তো পৰৱৰ্তী সময়ছোৱাত পৰীক্ষাৰ পিছত যদি ভাইৰেল হৈছে ইয়া কিন্তু দুইটা কথা এটা অপৰাধ কাৰণ এখন প্ৰশ্নকাকত য'ত নেকি পৰীক্ষাৰ্থীক প্ৰশ্নকাকতখন ঘৰলৈ নিবলৈ দিয়া হোৱা নাই কোনো কাৰ্বন কপি নিবলৈ দিয়া হোৱা নাই তাৰ পিছতো প্ৰশ্নকাকতখন কেনে ধৰণে ফাদিল হ'ল যদি পৰীক্ষাৰ্থী বা অৱতীৰ্ণ হোৱা যি প্ৰাৰ্থীক যদি প্ৰশ্নকাকতখন ফাদিল ঘৰলৈ নিবলৈ দিয়া হোৱাই নাই তেন্তে ফটো কেনে ধৰণে মাৰিলে খুব স্পষ্টকৈ ফটো মাৰিছে কেম স্ক্ৰিনত স্পষ্টকৈ এটা লিখা আছে যে আপোনাৰ কালি যি 15 তাৰিখে এই প্ৰশ্নকাকত কিন্তু PDF ফাইল বনোৱা হৈছিল সেইকাৰণে ঘৰলৈ নিবলৈ নিদিয়া এখন পেপাৰক পিছতো কেনে ধৰণে ফাদিল হ'বলৈ পালে ৰহস্যজনক ইয়াত কোনোবা পৰীক্ষাৰ্থী জড়িত নে পৰীক্ষক জড়িত এয়া ডাঙৰ প্ৰশ্ন আৰু ৰাজ্য চৰকাৰে বাৰে বাৰে কৈ আছে যে বিভিন্ন পন্থা গ্ৰহণ কৰা হ'ব যিসকলে এই ধৰণৰ কাম কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব এটা প্ৰশ্নটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি স্বচ্ছ নিকা নিযুক্তিৰ কথা কয় এই স্বচ্ছ নিকা নিযুক্তিক লৈ কোৱাৰ পিছত যদি এনে ধৰণে প্ৰশ্নকাকত ফাদিল হয় বা এনে ধৰণৰ PDF আকাৰে ঘৰলৈ নিবলৈ নিদিয়া পেপাৰ এখনো যদি ফাদিল হয় বা PDF আকাৰে ভাইৰেল হয় তাৰ পিছত এই স্বচ্ছতাক লৈ প্ৰশ্ন কিয় নাথাকিব আৰু ডাঙৰ প্ৰশ্নটো যে মিডু যেহেতু এই পৰীক্ষা যিসকলে নিয়ন্ত্ৰণ কৰিছিল তেওঁলোকে কিন্তু আনকি আগতীয়াকৈ সংবাদমেল পাতিও এটা কঠোৰ বাণী প্ৰেৰণ কৰিছিল সকলোলৈকে কাৰণ 1 কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ পৰা ধৰি কিবা কিবি ঢেৰ কথা কৈছিল তাৰ পিছতো যে এই পৰীক্ষা প্ৰশ্নকাকত এটা ফাদিল হৈছে তুমি যেটো কথা কৈছা যে পৰীক্ষাৰ আগত হৈছে না পিছত হৈছে মই ধৰি লৈছো পৰীক্ষাৰ আগত নাই হোৱা ধৰি লৈছো বুলি কৈছো পিছত যদি হৈছে তেনেহলে এয়া ছাত্ৰ ছাত্ৰী নাই কৰা কোনোবা পৰীক্ষকে কৰিছে যদি পৰীক্ষকে কৰিছে কিয় এটো কাম কৰিলে তেনেহলে পৰীক্ষাটো কিবা বেমেজালি সৃষ্টি কৰিবৰ কাৰণে নে যেটো খুৰুঙা আছিল সেই খুৰুঙাটো এক প্ৰকাৰ দেখুৱাই দিলে যে কৰবাত নহয় কৰবাত কিন্তু ইয়াত কিবা এটা থাকি গল
হয় কোনোবাখিনিত আসলে বিসংগতি থাকি গ'ল এটা প্ৰশ্ন উদ্দীপনৰ হৈ গ'ল সেইটোৱে কৈছোঁ যে যিহেতু প্ৰশ্নকাকতখন ঘৰলৈ দিবলৈ দিয়া হোৱা নাছিলে হয়তো পৰীক্ষাৰ্থীৰ হাতত প্ৰশ্নকাকতখন নাছিল তাৰ পিছতো এইখন ফাদিল কেনেকৈ হ'ল বা PDF আকাৰে কোনে ফটো মাৰিলে সেই ডাঙৰ প্ৰশ্ন আপুনি যিটো কৈছে যে যদিহে পৰীক্ষক জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে কিবা ব্যৱস্থা লোৱা হ'বনে নহয় যিহেতু ৰাজ্য চৰকাৰে যেতিয়া পৰীক্ষাৰ হোৱাৰ ঠিক আগৰ সময়ছোৱাত কৈ আছিলে যে তেওঁলোকক বিভিন্ন ধৰণৰ ফাইন জৰিমনা বিহা হ'ব শাস্তি প্ৰদান কৰা হ'ব জেললৈ কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ব ইয়াৰ পিছতো এই ধৰণৰ প্ৰশ্নকাকতখন ফাদিল হৈ পৰিছে 11 লক্ষাধিক পৰীক্ষাৰ্থী যিটো পৰীক্ষাত অৱতীৰ্ণ হৈছে এই পৰীক্ষাৰ্থীসকলে এতিয়া কাক বিশ্বাস কৰিব ডাঙৰ প্ৰশ্নটো হৈছে কাক বিশ্বাস কৰিব এই প্ৰশ্নকাকত ফাদিলৰ হাৰত অদৃশ্য শক্তি কোন এটা কথা চাওক যে প্ৰশ্নকাকতখন ঘৰলৈ কোনো পৰীক্ষাৰ্থীক দিবলৈ দিয়া হোৱা নাই কাৰ্বন কপিও নিবলৈ দিয়া হোৱা নাই তাৰ পিছতো ইমান স্পষ্টভাৱে ফটোখন তুলিছে 90 পৃষ্ঠা কম পৃষ্ঠা নহয় 1-2 পৃষ্ঠা নহয় বা 10 পৃষ্ঠা 90 পৃষ্ঠা ফটো মাৰি PDF কৰিছে কেম স্কেনাৰৰ জৰিয়তে তেতিয়াহ'লে ডাঙৰ প্ৰশ্নটো হৈছে যে ইয়াৰ আঁৰত কোন অদৃশ্য শক্তিৰ হাত থাকিব পাৰে আৰু যদি এই ধৰণৰ এটা অৱস্থাই হয় তেতিয়াহ'লে 29 তাৰিখে পুনৰ এটা পৰীক্ষা আছে তৃতীয় বৰ্গৰ যিটো আপোনাৰ স্নাতক ডিগ্ৰীধাৰী ছাত্ৰ যিসকল তেওঁলোকৰ কাৰণে যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাটো এতিয়া মানুহেতো আকৌ প্ৰশ্ন এটা উদ্দেশ্য হ'ব যে কিয় এই ধৰণৰ যেতিয়া এই পৰীক্ষাটোত হৈছে এইটো নহ'ব নেকি বা কি ধৰণে মানুহে বিশ্বাস কৰিব ৰাজ্য চৰকাৰে যিমানেই ঢাক ঢোল নবজোৱাক কিয় বা যিমানেই স্বচ্ছ নিযুক্তিৰ কথা নকওক কিয় এই প্ৰশ্নকাকত ফাদিলে কিন্তু পুনৰবাৰ আকৌ এবাৰ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে আৰু গোটেই নিযুক্তি পৰীক্ষাটোক লৈ এটা প্ৰশ্নৰ উদ্বেগ কৰিছে আৰু ইয়াত যদি পৰীক্ষকো জড়িত হৈ আছে বা পৰীক্ষাৰ্থীও জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে কিন্তু কঠোৰ ব্যৱস্থা লোৱাটো চৰকাৰৰ দায়িত্ব একে সময়তে যিটো বুকলেট নাম্বাৰ এই বুকলেট নাম্বাৰটো যদি চোৱা যায় বা তাক যদি পৰীক্ষা কৰা হয় তেতিয়াহ'লে কোন ছাত্ৰ বা কোন পৰীক্ষাৰ্থী আছে এই পেপাৰখন হয় সেয়াও কিন্তু ধৰা পৰিব একে সময়তে যিটো পৰীক্ষা চেণ্টাৰ বা যিটো পৰীক্ষা কেন্দ্ৰ সেই পৰীক্ষা কেন্দ্ৰ কিন্তু বুকলেট নাম্বাৰটো পৰীক্ষা কৰিলে তাত ধৰা পৰা হ'ব অৰ্থাৎ যদি ৰাজ্য চৰকাৰে এই PDF ফাইল বা প্ৰশাসন যন্ত্ৰই এই PDF ফাইলটো পাইছে তেওঁলোকে এইটো কঠোৰভাৱে পৰীক্ষা নিৰীক্ষা কৰাৰ প্ৰয়োজনীয়তা আছে কাৰণ 11 লক্ষাধিক পৰীক্ষাৰ্থীৰ ভৱিষ্যত জড়িত হৈ আছে য'ত নেকি নিবনুৱা সমস্যাৰ কথা কোৱা হৈছে তেওঁলোকে নিবনুৱা সমস্যাক জড়িত এখন জৰ্জৰিত এখন ৰাজ্যত এটা পৰীক্ষা আৰু পৰীক্ষাৰ নামত এই ধৰণৰ ভেকু ভাওনা বা এই ধৰণৰ PDF ফাইল যেতিয়া আপোনাৰ এনেদৰে ভাইৰেল হৈ পৰে তাৰ পিছত কিন্তু বিশ্বাসযোগ্যতাৰ এটা অভাৱ ঘটে আৰু নিঃসন্দেহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈও কিন্তু তেওঁ যিমানে ঢাক ঢোল নবজাওক বা যিমানে স্বচ্ছ নিযুক্তিৰ কথা নকওক এই স্বচ্ছতাক লৈ কিন্তু প্ৰশ্নৰ উদ্দেশ্য হয় ধন্যবাদ জনাইছোঁ মৃদু আৰু যদি পৰৱৰ্তী সময়ত আসলতে এই সন্দৰ্ভত আৰু কিছু নতুন খবৰ আহে আমি তোমাৰ কাষলৈ যাম কোনে আসলতে ভাইৰেল কৰিলে কিয় কৰিলে এইটো আজিৰ দিনত কোটিটকীয়া প্ৰশ্ন কাৰণ আগত 29 তাৰিখে আকৌ এটা পৰীক্ষা অনুষ্ঠিত হ'ব যেহেতু স্নাতক উত্তীৰ্ণসকলৰ কাৰণে এই পৰীক্ষাটো আছিল তৃতীয় বৰ্গৰ সেইসকলৰ কাৰণে যাৰ উচ্চতৰ মাধ্যমিকৰ সৰ্বাধিক উত্তীৰ্ণ আছিল আৰু এইবাৰ স্নাতক উত্তীৰ্ণসকলৰ কাৰণে যেহেতু কম্পিউটাৰ শিক্ষা থকা সেই অগ্ৰাধিকাৰ দি যিসকলৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ পূৰ্বে যেহেতু এই প্ৰশ্নকাকতখন এতিয়া ভাইৰেল হৈছে সঁচাকৈ চৰকাৰৰ দায়িত্ব যে এইখন কোনে ভাইৰেল কৰিলে কিয় কৰিলে আৰু যেহেতু এখন আসল পেপাৰ বুলিয়ে আমাৰ সাংবাদিকসকলে যেহেতু নিশ্চিত কৰিছে তথাপিও সঁচাকৈ আসল পেপাৰ হয় নে নহয় কিন্তু এইটো খাটাং যে এখন আসল পেপাৰেই বুলি সকলো জ্ঞাত হৈছে পৰীক্ষা দিয়াসকলেও আমাৰ কাৰ্যালয়তে বহু কেইগৰাকী আছে তেওঁলোকে এই প্ৰশ্নকাকত দেখিছে তেওঁলোকেও কৈছে এইখনেই হয় পেপাৰ তেতিয়াহ'লে কথাটো কিন্তু চিন্তনীয়